Hey guys, welcome back to my channel. I think I'm still going to স্বাগতম জনালো আৰু আজি যেহেতু আছে উইকেন্ড আৰু মোৰ অফ থাকে সো আজি দিনটো ঘৰতে স্পেন্ড কৰিম ভাবিলে আপোনালোকৰ লগতে স্পেন্ড কৰো আৰু এতিয়া যেহেতু মই ডেইলি ব্লগছ দি আছো সো আজি ব্লগটো আৰম্ভ কৰি দিছো ৰাতিপুৱাই এতিয়া মই জাস্ট ফ্ৰেছ হৈ আহিলো এতিয়ালৈকে চাহটা বনোৱাই নাই তাৰমানে চাহ খোৱা নাই নহয় চাহ বনোৱাই নাই ভাবিলে প্ৰথমে ব্লগটো আৰম্ভ কৰি লওঁ তাৰপিছত দিনটো আগবাঢ়ো ব্লগ This is the OOTD outfit for the day মানে ঘৰতে থাকিম বাট ষ্টিল আৰু এইটো দেখিছানে একদম flowy মানে পুৰা কমফৰ্টেবল আৰু আজি ব্লেক এণ্ড ব্লু উইথ চাম স্পাৰ্কলছ জাষ্ট লাইক মি অন আমি কি ক'ম চিলিকা মিলিকা আজি এয়া বৰষুণ দিছিল নেকি আইতা মই গমেই নাপাওঁ ভিতৰত থাকিলে গমেই নাপাওঁ আজি বোলে অলপ আগত বৰষুণ দিছিলে এই মানে আইতাই এইকেইদিন ধুনীয়া ধুনীয়া চৰাই দেখি আছে মই আহিলে আৰু ক'ৰবাত গুচি যায় আইতা মানে আমাক দেখাবলৈ বহুত মন নিজে দেখিছে যে মানে আমিও যাতে দেখোঁ তুমি দেখিলা আজি দেখিলা কি কালাৰ দেখিছোঁ ক'লাই মানে সেইটো নিচিনা সেইদিনা যে দেখিছিলোঁ পিছটো ৰঙা গোটেই বিৰাট ধুনীয়া দেখিবলৈ চকুমণিটো ৰঙা নিচিনা মানে বস্তুটো একে কিন্তু হেৰি ধুনীয়া কালাৰটো মানে জিলিকি থাকে জিলিকি থাকে একেবাৰে আহিব চাগে মই আহিলে মাতিম দিম আমাৰ মানে ইয়াতে এখন গছ গছনিবোৰ বাঢ়ি গৈছে মাতটো বেয়া হৈ গৈছে ইয়াতে মানে আমাৰ এইবোৰ ফুল চুলবোৰ ফুলি থাকে যে সেইকাৰণে ইয়ালৈকে আহে আৰু সৰু চৰাইটো নেকি ন সৰু সৰু হয় চৰাইটো এইকেইদিন মানে অকণ মাইগ্ৰেটেড বাৰ্ডছ আহি আছে চাগে বিকজ মানে অলপ বেলেগ বেলেগ ধৰণৰ বাৰ্ডছ দেখি আছোঁ লাইক অলপ মানে কালাৰবোৰ বেলেগ বেলেগ এনেই মানে সাধাৰণতে সেইবোৰ নেদেখোঁ চ' আই থিংক মাইগ্ৰেটেড বাৰ্ডছে হ'ব লাগিব তাৰমানে আৰু ধুনীয়া একদম বতাহ মাৰি আছে ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে ৰ'দ চ'দ নাই কাপোৰ চাপোৰ সেইকাৰণে ইয়াতে মেলাই নাই আৰু ভিতৰতে এখন দুখন তেনেকৈ সেইফালে ভিতৰত অলপমান মেলি থৈ দিছে বিকজ বৰষুণে আহি আছে মানে বেক টু বেক এতিয়া মই মিনি ব্লগ এটা আপলোড দিম চাগে সেইটো আপোনালোকে আজিয়ে দেখা পাব মানে এই ব্লগটোতো পিছত দেখা পাব বাট আজি বনাই থাকোঁতে মই এতিয়াহে পাব্লিক কৰিম মই এতিয়ালৈকে পাব্লিক কৰা নাই আৰু ইনষ্টাগ্ৰামতো মই বৰ্তমান পাব্লিক কৰা নাই মই পাব্লিক কৰিম আৰু মানে খুৰীয়ে কি বনাইছে এতিয়া লাল চাহ চেৱৈ আজি চেৱৈ বনাইছে দেখোন আৰু এতিয়া ভাল পাওঁ একদম আজি বহুত টেষ্টিকৈ বনাইছোঁ মই আৰু এয়া দুপৰীয়াৰ কাৰণে ঘুগুনি ঘুগনি মোৰ ৰাতিলৈ হৈ গ'ল আৰু এয়া আটা মাৰি থৈছোঁ আজি ৰুটি ঘুগুনা ৰুটি আৰু ঘুগনি বনালে মানে মোলৈ থৈ দিয়ে ৰাতি মই তেতিয়া ভাতৰ লগতো অকণ খাওঁ বিকজ মই ঘুগনি বহুত ভাল পাওঁ আৰু এইফালে চেৱৈটো বাৰু ভাল পাওঁ মই মানে কেতিয়াবা যদি অফিচ গুচি যাওঁ তেতিয়া ফ্ৰিজত থৈ দিয়ে তেতিয়া আৰু অকণমান টান হৈ যায় তেতিয়া ভাল পাওঁ বাট আজি অলৰেডি মানে ড্ৰাইকেই বনাইছে মই মানে অকণমান ড্ৰাই বস্তুবোৰে খাই ভাল পাওঁ অলপমান পেলপেলীয়া হ'লে মই বেয়া পাওঁ তাৰমানে সেইটো কাৰণে ভাল লাগিছে বিকজ এতিয়া অলৰেডি ড্ৰাই তাৰমানে ভাল লাগিব সেইকাৰণে খাই আৰু চবেই একেলগেই চাহ খাই দিওঁ আৰু কি খাইছ মেগী তাই এইমাত্ৰ স্কুলৰ পৰা আহি পাইছে নেকি ন আৰু চক'জ আৰু এইটো কি পানী নে কিবা বেলেগ ये नहीं हो सकता बोलो क्या है कुछ तो है ए पानी तो नहीं बोलो কি কোল্ড ড্ৰিংক পানী फ्रूटी ताके भाविছো এইটো কালাৰ পানী क्या समझ कर रखा है रे मेरे को এয়া চাহ আহি গ'ল যিহেতু মানে আমি মিঠাই খাই আছোঁ আৰু এনেও আমি চিনি নাখাওঁ বাৰু চাহত আৰু এইফালে মুড়ি লাৰু এইফালে কিবা এটা এইটো কি কিবা এটা চানা আৰু বাকী চবেই এতিয়া খাম একেলগে আইতা বহিছে এইফালে খুৰী আহিছে এইফালে মা এইফালে ভণ্টি আৰু টিকলি আহিব এইফালে চাওক মই কি বনালোঁ একচুৱেলি দাদা আহিছিল তো দাদাই মানে চিংৰা আনিলে চ' চিংৰাটো এনেই খোৱাতকৈ অকণমান চিংৰা চাট টাইপ বনাই লৈছোঁ মই মিঠা জোলটো যে দিয়ে সেইটো নাছিল বাৰু চ' চচ লৈছোঁ আৰু তাৰ লগতে পিঁয়াজ চিয়াজ কাটি লৈছোঁ ভিতৰততো চব্জি তব্জি থাকেই আৰু ওপৰখিনি অকণ নামকিন টাইপ কি যে মজা লাগে আপোনালোকে কেতিয়াবা খাই চাব আৰু কিছুমানে চাগে এনেকৈ খায়ো ন যোনে যোনে নাখায় এনেকৈ খাই চাব মজা লাগিব তেতিয়াৰ পৰা মানে চিংৰা ইভাগে খাব মনেই নাযাব এনেকৈয়ে খাব মন যাব অকণমান মানে হেৰি হয় আৰু এইবোৰ মানে যা যোগাৰ কৰিবলৈ বাট তাৰ পিছত যিটো টেষ্ট এভৰিথিং ইজ ৱৰ্থ ইট আৰু মই আপোনালোকক এটা কথা কোৱাই নাই ইটছ মাই বাৰ্থডে মান্থ ফাইনেলি বুঢ়ী হ'ম মিক্সড ইম'শ্যনছ বাছ সেইটোৱে ক'ব আছিলে আছোঁ আপোনাৰ ভাল চব্জি এতিয়া আমলখি চামলখি নোলায় নেকি
ওলাই মই নাই এইকেইদিন আসলে মই ঘৰতে আছিলোঁ কালি আহিছোঁ আনিম ৰ'বা আমলখি আনিব আমলখিত নিমখত দি থ'ম মই খালি আনোতো আমলখি চুকি নানো নেকি আনো তেতিয়া আপুনি আহিলে আনিব বুলি ভাবিছোঁ আকৌ আনিম দে আনিব বৰষুণ দিছে আমি মানে বৰষুণ আহিব বুলি কাপোৰ চাপোৰ চব ভৰালোৱে চব ভাল কৰিলোঁ যে ভৰালোঁ নহ'লে আকৌ এনেই তিতিলেহেঁতেন মানে বতৰটো চাইতো গম পায়ে আছোঁ ন যে বৰষুণ দিবই আৰু এইকেইদিন কণ্টিনিউৱাছ দিও আছে মাজে মাজে সেইটো কাৰণে বোলো কাপোৰবোৰ ভৰাই দিওঁ কোনেনো মানে বাহিৰত আহি চাই থাকিব বৰষুণ দিছেনে বুলি মানে সেয়া কাপোৰ ভৰাইছোঁ আৰু বৰষুণ পেলাইছে একদম পাতল বৰষুণ ভাল লাগিছে মানে বেছিকেই দি আছে কিন্তু একদম স্মুথলি দি আছে মানে ভাল লাগে আৰু এনেকুৱা বৰষুণ একদম দপদপাই নহয় আৰু ভাল লাগিছে মোৰ বাৰ্থডে মান্থত মই ভাল পোৱা বতৰ এখন শুকালে এখন পাতল যে আকৌ বাহিৰত থ'লে আকৌ সেমেকি যাব বুলি মায়ে ভিতৰত ভৰাই আৰু এইফালে অটো আহিছে মানে আমাৰ টিকলি টিউশ্যন আছে চ' এতিয়া তাই যাব আৰু বাই কৈ দে টিকলি চ' আমাৰ গৈছে টিউশ্যনলৈ এইফালে আমি এতিয়া অলপমান লাঞ্চ কৰিব লৈছোঁ আজি ঘুগনি আৰু লুচি আছে এইফালে মানে টিভি লাগি আছে কাৰণে ৰ'ব দেই ৰ'ব এক ছেকেণ্ড মই ঘুগনিটো এনেকৈ ধুনীয়াকৈ একদম পিঁয়াজ চিয়াজ দি লৈছোঁ অকণমান আপোনালোকে ইয়াতে ৰঙা ৰঙা দেখিছেনে সেয়া মানে ভোট জলকীয়া সেয়া মানে আছে আৰু ভিতৰত ভালকৈ এতিয়া মিক্স কৰি পেলাই মজা লাগিব আৰু চ' খাই লওঁ এতিয়া লাঞ্চ কৰি লওঁ চ' লাঞ্চ কৰিলোঁ লাঞ্চ কমপ্লিট এতিয়া অকণমান ৱক এণ্ড আউট কৰিম বিকজ মোৰ যিহেতু ৱৰ্কআউট থাকে চ' মই ৱৰ্কআউট কৰিব লাগিব তাৰপিছত যদি মন যায় অকণমান এডিটিং কৰিম এজ ইউজুৱেল বা শুম চাগে বিকজ বতৰটো দেখিছে এইটো বতৰত আৰু অকণমানটো শুবলৈ মন যাবই আৰু আজি যিহেতু ঘুগনি খাইছোঁ মই ঘুগনি খাই ভালো পাৰোঁ এনেকুৱা বতৰ চ' অকণমান জ্বলা চলা দি একদম মজা কৰি লৈছোঁ পূৰা একদম পাৰফেক্ট হৈ গৈছে বতৰৰ লগত আমাৰ টিকলি আহিছে দেই টিউশ্যনৰ পৰা আগে কি কৰালে আজি মেথছ তই এতিয়াহে খাবি চাগে তাই খোৱাই নাই তাই টিউশ্যনৰ পৰা আহিহে এতিয়াহে লাঞ্চ কৰিব হামনে কৰ লিয়া আহিছে আজি মানে আৰু নতুনকৈ আহিছে নেকি টিউশ্যনত চ' আজি নতুনকৈ লগ পাইছে ভাল লাগিছে কি তাইও মেথছ কৰিছে একেলগে মেথছ কৰিছে অঁ গুড আজছে আচ্ছা লাগে যা ফ্ৰেছ হ ৱা একদম বৰা দুইজনীৰ টাইটেল বৰা বোলে চ' এইটো বতৰ আপোনালোকেও এনজয় কৰক মই আপোনালোকক ইভিনিং লগ পাম গুড ইভিনিং চ' অকণমান ৰেষ্ট ল'লোঁ মানে যিহেতু ৱৰ্কআউট আছিলে ৱৰ্কআউট কৰিলোঁ তাৰপিছত অকণমান পঢ়োঁ বোলো মানে এডিটিং কৰিম বুলি ভাবিছিলোঁ বাট পঢ়োঁতে অকণমান টোপনি আহি গ'ল চ' এতিয়া উঠি মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ আজি মা মুঠছে আগতেই গ'ল কিটচেনত চ' মায়ে হয়তো চাহ বনাবও পাৰে নহয়বা অকণমান দিনৰ ঠিক ঠাকটো আগতীয়াকৈ কৰে আৰু চ' সেইটো কাৰণে মই এতিয়া যামহে মই যোৱাই নাই এতিয়ালৈকে কিটচেনলৈ ভাবিলোঁ প্ৰথমে আপোনালোকক গুড ইভিনিং কৰি লওঁ চ' এতিয়া যাওঁ কিটচেনত মায়ে অলৰেডি চাহ পাতি দিছে আজি পূৰা তেজপাত আদাও দি দিছে খাই ভাল লাগিব আৰু চ' চাহটো অকণমান উতলি লওক তাৰপিছত চাহ খাম এইফালে চাহ হৈ গ'ল তাৰ লগতে কিবা মানে মিঠাই আছিল নেকি মই বাৰু অকল চাহে খাম মায়ে আদাখিনি লাষ্টত এনেকৈ চাহত দি দিয়ে লাষ্টত মানে আমি চবেই আদাকণ খাই দিওঁ কিছুমানে পেলাই দিয়ে আমি খাই দিওঁ হয়নে মা মই মানে মাৰ পৰা দেখিহে মায়ে মানে খাই দিয়ে তাৰপৰা বোলো হয় নেকি খাই দিয়াই ভাল এয়া সন্ধিয়াৰ পৰিৱেশ দেখাই দিছোঁ আৰু এতিয়াও আকাশত ডাৱৰ আছে বাৰু আপোনালোকে ইয়াতে দেখা নাপাব ৱাইড এংগল হৈ আছে কাৰণে বাট এতিয়া বৰ্তমান বৰষুণ দি থকা নাই বৰষুণ মানে সেই তেতিয়া আগবেলাই দিছিলে আৰু বাট ষ্টিল ঠাণ্ডা হৈ আছে বাহিৰখন যিহেতু বৰষুণ পেলালে সেইটোৱে ভাল লাগিছে আকৌ বৰষুণ লাইটটোত গম পায় এনেকৈ দি থাকিলে দিয়ে থাকিব অলপ আগত নাছিলে এতিয়া আকৌ ষ্টাৰ্ট এইকেইদিন 4 দিনমান হ'ল চাগে কণ্টিনিউৱাছ বতৰ এনেকুৱাই হৈ আছে কিন্তু ইয়াৰ পিছত যি গৰম আহিব মোৰ ভয়হে লাগিছে এনেকৈ অকণ ঠাণ্ডা হৈ থাকিলে হয় আৰু আমাৰ এইফালে ডিনাৰো ৰেডি হৈ আছে আৰু এয়া মায়ে ভাত বাঢ়ি আছে এতিয়া চব বনাই মেলি হ'ল আৰু ডিনাৰ ৰেডি এইফালে এয়া ভাত আৰু মোৰ ফেভৰেটটো এইটো আছেই ভোট জলকীয়া বাকী নেমু পিঁয়াজ এইফালে বইল দালি যিহেতু আমি বইল দালি খাওঁ আৰু এয়া সৰু আলু এইফালে অকণমান পনীৰ আছিলে এইফালে মোৰ ফেভৰেট ঘুগনি আৰু এইটো টমেটো দি মানে এনেকৈ এটা বনাই দিছে আৰু অকণমান
চাটনি টাইপ বাট অলপমান লিকুইড চ' এতিয়া আমি চবেই ডিনাৰ কৰি লওঁ এইফালে টিভি চাই চ' গাইজ ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়াটো তেনেকৈ একো নাই চবেই ডিনাৰ নাল কৰি ল'লে আৰু এতিয়া চব হ'ব লাহেকৈ মই কৰিম এডিটিং ৰাতিটোৰ ভিতৰত এডিট কৰি এজ ইউজুৱেল এইটো ব্লগ আপোনালোকলৈ মই কাইলৈ আগবঢ়াম আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাব সিমানেই মটিভেট হৈ যাওঁ আৰু লগতে মই মিনি ব্লগছ আৰু শ্বৰ্টছ দিবলৈও মেনেজ কৰি আছোঁ যিমানখিনি পাৰিছোঁ মই এক্সিকিউট কৰিছোঁ চ' যিখিনি আপলোড কৰিছোঁ আপোনালোকে চাব আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিব চাই আৰু মই এতিয়া ইনষ্টাগ্ৰামতো ডেইলি আপলোড কৰা ষ্টাৰ্ট কৰিছোঁ তাৰ এডিটিং চলি আছে আৰু মই আজিও আপলোড কৰিছোঁ মানে সদায় কিবা নহয় কিবা এটা আপলোড কৰিবলৈ মই ট্ৰাই কৰি আছোঁ চ' ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে আপোনালোকে মোক ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত তেতিয়া ডেইলি আপডেটছবোৰ পাই থাকিব এতিয়া বেছি দীঘলীয়া নকৰোঁ আগত যদি লগ পাম ঠিক আছে পিছ আদিঅ'ছ